দিনজোৰা কাৰ্যসূচীৰে মই ৰাভা চন্দ্ৰবাস কাউন্সিলৰ কামৰূপ জিলাত মই দিনটো আজি ৰাখিছোঁ। জাৰিহাট সমষ্টিৰ এটা ৰাস্তা উদ্বোধন কৰিলোঁ আমি। তাৰপিছত মই বন্দাপাৰা সমষ্টিলৈকে মই আহিলোঁ। তাৰ সুন্দৰ প্ৰায় 1605 চনতে স্থাপিত এটা মদন মোহন দেৱালয়ৰ এটা প্ৰক্ৰিয়া আৰ্থিক সাহায্য আছিলে, তাত সেই কাৰবাৰখিনি কৰিলোঁ, গেট এটা কৰিলোঁ। তাৰপিছত খলিহাকোট সমষ্টিৰ হৰিহৰ সত্ৰৰ আমি তাত এটা সুন্দৰ ঘৰ এটা কৰিলোঁ। তাৰপিছত বকো আঞ্চলিক কোচ ৰাজনৈতিক যুৱ ছাত্ৰ সন্মিলনৰ এটা দীৰ্ঘদিনীয়া ডিমাণ্ড আছিল যে চিলাৰাৰ ভ্ৰমণটো সম্পূৰ্ণ কৰিব লাগে। যথেষ্টখিনি ডিমাণ্ড আছিল ইয়াত, চিলাৰ ভ্ৰমণ সম্পূৰ্ণ কৰিব লগা হয়। লেট্ৰিন ইউনিয়নৰ কথাখিনি ইয়াত আছে, ষ্টেজৰ কথাখিনি আছে, এটা চিলাৰাৰ মূৰ্তি নিৰ্মাণৰ কথাখিনি আছে। গতিকে ইয়াত আজি মোৰ এটা আনন্দ খবৰ হ'ল, সেই সুখবৰটো হ'ল কি দুটা। এটা হ'ল ইতিমধ্যে চিলাৰাই মূৰ্তিটো কৰিবৰ কাৰণে বকো আঞ্চলিক কোচ ৰাজনৈতিক যুৱ ছাত্ৰ সন্মিলনী হওক, জিলা সমিতি হওক, মহিলা সমিতি হওক, সকলোৱে এটা ঠাই ইতিমধ্যে চিলেকশ্যন কৰা বুলি পেলাই গৌৰাংগ ঠাকুৰে মোক ইতিমধ্যে ক'লে। আৰু সেইটো মোৰ এটা প্ৰতিশ্ৰুতি আছিলে, সেইটো মই কৰিম। আৰু আজিৰ এই বকোস্থিত যি চিলাৰে ভ্ৰমণৰ যি টকা আৰ্থিক সাহায্য প্ৰদান মই কৰিছিলোঁ, আৰু এডিশ্যনেল আৰু এটা কৰিবৰ কাৰণে এনেদৰে আৰু 10 লাখ টকা এটা মই আৰ্থিক সাহায্য মই এটা প্ৰদান কৰিম, যাতে আনুষংগিক যিখিনি বান্দাৰ কাম থাকিল, চেনিটেৰী যিখিনি ব্যৱস্থাখিনি তাত থাকিল, যিখিনি ৰানিং ৱাটাৰৰ যিখিনি ফেচিলিটি সেইখিনি যাতে বাদ পৰিল, সেইখিনি যাতে সম্পূৰ্ণ কৰি ল'ব পৰা যায়। আৰু তাৰোপৰি তেওঁলোকে 11 আৰু 12 তাৰিখত তেখেতসকলে 25 বছৰ ৰূপালী জয়ন্তী উদযাপন তেখেতসকলে এটা কৰিব। আৰু তাত 10 তাৰিখে এটা মই মেগাজিনখন স্মৃতি গ্ৰন্থখন সম্পূৰ্ণ কৰিবৰ কাৰণে তেখেতসকলে এটা বিশেষ আৰ্থিক সাহায্য বিচাৰিছে। মই কিমান পাৰোঁ মেক্সিমাম সেইদিনাখন যিহেতু মোৰ জেনেৰেল সভাখন আছে, গতিকে মোৰ হায়েষ্ট সভাখন সেইদিনাখন আছে, গতিকে সেইদিনাখন মই এটা চেংচন দিম। মই আশা প্ৰকাশ কৰিম যে সেই চেংচনটোত নিশ্চয় তেওঁলোকে সন্তুষ্টই হ'ব, সন্তুষ্ট হোৱাৰ ধৰণে পইচাটো নিশ্চয়কৈ আহিব। আৰু মোৰ ভাল লাগিল এনেধৰণে বীৰ চিলাৰায়ৰ যি শক্তি আৰু বীৰত্ব এনেধৰণে আগবাঢ়ি থাকক। চিলাৰায়ক অসমৰ সমাজ জীৱন, ভাৰতবৰ্ষৰ চিলাৰ জীৱনে কেনেকৈ জীয়াই ৰাখিছে বেলেগ কথা, অসমৰ সমাজ জীৱন, অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে কেনেকৈ জীয়াই ৰাখিব লাগিব, যে চিলাৰায়ৰ যি দৃষ্টিভংগীৰে যিধৰণে তেখেতসকলে সেইসমূহ শত্ৰুপক্ষক যিধৰণে পৰাস্ত কৰিবৰ কাৰণে যি তেওঁৰ বুদ্ধিমত্তা, যি শক্তি, সাহস আৰু প্ৰেৰণা, সেইকণ যদি আমি আহি থকা য়ং জেনেৰেশ্যনক, যুৱ চামক যদি আমি প্ৰজন্মক যদি দিব পৰা যায়, সুন্দৰ হ'ব। সেইকাৰণে মই কোচ ৰাজনৈতিক যুৱ ছাত্ৰ সন্মিলনী মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এটা ধুনীয়া প্ৰয়াস তেখেতসকলে ৰাখিছে। বকো আঞ্চলিক কোচ ৰাজনৈতিক যুৱ ছাত্ৰ সন্মিলনীয়ে কাম কাজ কৰি থাকক, মই তাকে আশা প্ৰকাশ কৰিছোঁ। আমি সকলোৱে একেলগে বকো অঞ্চল আগবঢ়াই নিবৰ কাৰণে, দক্ষিণ কামৰূপ অঞ্চল আগবঢ়াই নিবৰ কাৰণে, ৰাভা হাছং অট'নমাছ কাউন্সিলখন আগবঢ়াই নিবৰ কাৰণে, বকো সমষ্টিটো আগবঢ়াই নিবৰ কাৰণে, ইয়াত বসবাস কৰা প্ৰত্যেকটো জাতি আৰু জনগোষ্ঠী, ধৰ্মাৱলম্বী মানুহৰ মনৰ কথা সুন্দৰ কৰিবৰ কাৰণে একেলগে সাহস আৰু প্ৰেৰণা, সমন্বয় আৰু সম্প্ৰীতিৰে আগবঢ়াই লৈ যাবৰ কাৰণে কাম কাজখিনি কৰিব লাগিব। তাত আমি সকলোৱে সহযোগিতা বিচাৰিছোঁ। আৰু আজি ভাল লাগিল খুব সুন্দৰভাৱে। আৰু আমি আশা প্ৰকাশ কৰিম ৰাইজৰ আশীৰ্বাদ থাকিব। আশীৰ্বাদ পালে এই চিলাৰ ভ্ৰমণৰ যিখিনি আধৰুৱা কাম আহি থকা নিশ্চয় আমি সম্পূৰ্ণ কৰিবৰ কাৰণে সক্ষম হ'ম।